কেটলা পহু আৰু পহু এটা আমি মানে ৰাইজে উদ্ধাৰ কৰি দিলোঁ বন বিভাগক। কি পহু? কেটলা পহু আৰু আপোনাৰ হৰিণা এজনী আমি মানে কি উদ্ধাৰ কৰি দিলোঁ ৰাইজক। ৰাইজে উদ্ধাৰ কৰি বন বিভাগক সমজাই দিয়া হ'ল। কোন ঠাইত উদ্ধাৰ হৈছে? এতিয়া পানপুৰ ঘাটতে উদ্ধাৰ হৈছে। পানপুৰ ঘাটৰ ৰাইজেই মানে কি ল'ৰাকেইটাই মিলি পেলাই উদ্ধাৰ কৰি দিলে। গতিকে আকৌ যদি কিবা পৰিস্থিতি তেনেকুৱা পৰিস্থিতি হয় আমি বন বিভাগক জনাম। বানপানীৰ সময়ত আৰু সম্ভাৱনা আছে আৰু বানপানীটো পূৰা সম্ভাৱনা আছে। এতিয়া ৰাস্তা চিঙু হৈছে, অৱস্থা নাই আমাৰ, কি আৰু ক'ম। আৰু ৰাইজে এতিয়া কোনো সাহায্য পোৱা নাই চৰকাৰৰ পৰা, কোনো একো সাহায্য পোৱা নাই, তিৰপাল পোৱা নাই, গৰুৰ কোনো খাদ্য পোৱা নাই, মানুহৰ কিবা হেৰি নাই, খোৱা পানীৰ কোনো ব্যৱস্থা নাই। গতিকে চৰকাৰে ইয়াৰ হেৰি কৰিব। এনেদৰে বন্যপ্ৰাণী ওলাই আছে, এনেদৰে যদি ওলায় আমি কৰ্তৃপক্ষক জনাম। ইয়াত কি কম, যিটো বানপানী বাঢ়িছে, এনেকুৱা পানী আষাৰ মাহত বান এনেকুৱা নহয়। আৰু আজি যিটো পানী বাঢ়ি আছে, এতিয়াও বাঢ়ি আছে পানী, এই আজি প্ৰায় ৬-৭খন গাঁও ডুবি গৈছে। এতিয়া আগতে এটা কালভাৰ ভাঙি গ'ল, উটি গ'ল। তাৰপিছত এই ব্ৰহ্মপুত্ৰ পানীত বাঢ়ি গিলাধাৰী খোঙাই পানী একে উঠাই পেলাইছে। দেখি প্ৰথমটো বান? হয়, এইটো প্ৰথমটো বান। তাই কেইখনমান গাঁও হ'ল? ইয়াত প্ৰায় ৮-১০খন গাঁও ডুবি গৈছে। কোন ধৰণৰ সহায়? কোনো সহায় অহা নাই। ৰেস্কিউ তেনেকৈ কোন ধৰণৰ ৰেস্কিউ তেনেকৈ কৰা হৈছে? নাই, গাই গৰু বহুত কষ্ট হৈছে। যোগাযোগ কৰিছে নেকি? কোনো তেনেকৈ যোগাযোগ, প্ৰশাসন আহি যোগাযোগ কৰা নাই। কি আহ্বান জনাব চৰকাৰক? চৰকাৰৰ কি আহ্বান জনাম, ৰাইজেতো দেখি আছে বানপানী পৰিস্থিতি। এতিয়া ৰাইজে এতিয়া প্ৰশাসন আহি পেলাই অকণ চাই চিতি যোৱা হ'লে আমাক অকণ সান্তনা পালোঁ হয়। জীৱ জন্তুৰো অসুবিধা। গৰু ৰাস্তাত থাকিবলৈ পাইছে না? গৰু গাইটো ৰাস্তাতে দিয়া আছে, কোনো ঘাঁহ পানী নাই, গৰু কোনো দানা পানী খুৱাবৰ কাৰণে বৰ কষ্ট হৈছে। আমাৰ গাঁও হয়, বৰ্মন বস্তি পৰে। আগফালে মানে ২ নং খালি আমাৰ এই গাঁৱৰ কালভাৰটো ভাঙি যোৱাৰ কাৰণে ইমান পানী হৈছে। এইটো ব্ৰহ্মপুত্ৰ গিলাধাৰী পানী আহিছে। বাঢ়ি আছে নে পানী? ইয়াত বৰ্তমান বাঢ়ি আছে। এতিয়া কেইখনমান গাঁও ডুবিছে? ইয়াত কেইবাখনো গাঁও ডুবিলে, ১০-১২খনমান গাঁও ডুবিছে। কিবা সুবিধা পাইছে নে? অসুবিধা আৰু বানপানীত অসুবিধাই হ'ব না। নহয়, সুবিধা পাইছে নেকি? সুবিধা এতিয়ালৈকে অহা নাই বাৰু। প্ৰশাসনো অহা নাই। কি আহ্বান জনাব চৰকাৰক? আহ্বান কি জনাম আৰু, চৰকাৰে ভালকে ৰাস্তা পদূলিকেইটা বনাই দিলে হ'ল আৰু। বানৰ ক্ষেত্ৰত? বানৰ ক্ষেত্ৰত ইয়াতো প্ৰত্যেক বছৰে হয়ে বাৰু। চাপৰি অঞ্চল এই বছৰ